আপোনাৰ হয়তো পুৱাই পুৱাই ফুল তুলবাৰ শীৰ্ষক গীতটো মনত আছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা দীপক দাসৰ পুৱাই পুৱাই ফুল তুলবাৰ শীৰ্ষক গীতটো হয়তো সকলোৱে শুনিছে। কিন্তু গালে মুখে ৰং সানি কিহত ব্যস্ত কণ্ঠশিল্পী দীপক দাস। এয়া ফাগুনৰ সময়, সন্মুখত ৰঙৰ উৎসৱ হোলী। আবিৰৰ ৰঙেৰে ৰঙীন হ'ব সকলো। এই সময়তে পুৱাই পুৱাই ফুল তুলবাৰ শীৰ্ষক ভাইৰেল গীতৰ স্ৰষ্টা দীপক দাস ব্যস্ত হোলী গীত শ্বুটিঙত। মাৰ্চৰ প্ৰথম সপ্তাহতেই ৰাইজৰ মাজলৈ আহিব ভাইৰেল দীপক দাসৰ এটি নতুন হোলী গীত, যাক লৈ এতিয়া ব্যস্ত কণ্ঠশিল্পী দীপক দাস। ফুলে ফুলে শীৰ্ষক এই গীতটোত কণ্ঠদান কৰাৰ উপৰিও নিজেও অভিনয় কৰিছে দীপক দাসে। এইদৰে শ্বুটিঙত ব্যস্ত হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। ইয়াৰ উপৰিও আগন্তুক ৰঙালী বিহুৰ প্ৰাক্ষণত বিহু গীতো ৰাইজৰ মাজলৈ মুকলি কৰিব কণ্ঠশিল্পীগৰাকীয়ে। শ্বুটিং মানে আজি প্ৰায় 4 বছৰমানৰ পৰা হোলী গীত কৰি আছোঁ। কিন্তু মোৰে সৌভাগ্য বুলি ক'ম, এইবাৰ যিটো হোলী গীত কৰি আছোঁ এইবাৰ পিয়'ৰ হোলী, মানে বিখ্যাত আৰু অসমৰ খুব জনপ্ৰিয় গীতিকাৰ সুৰাকাৰ প্ৰমোদ ৰঞ্জন দাস, মানে কণ্ঠিদা আজি 1 বছৰমান আগতে মই ৰিকুৱেষ্ট কৰিছিলোঁ, আপুনি হোলী এটা দিয়ক, মই গাম। খুব ভাল হোলী এটা দিলে, মই গালোঁ। অডিঅ' কামটো হৈছে আজি, মানে ভিডিঅ'টো কৰি আছোঁ আৰু ৰাইজৰ মাজলৈ কেতিয়ালৈকে মুকলি কৰি দিম এইটো চাওঁ, যদি কালি হয় আৰু মানে ফাৰ্ষ্ট উইকত হ'ব আৰু 5 তাৰিখৰ আগত দিম আৰু এই গানটো। বিহু বস্তুটো ভালেই আৰু কৰি আছোঁ। বিহু বস্তু যিটো গান মোৰ ভাইৰেল হ'ল, গানটো মই ভাল নাপাওঁ কিন্তু ৰাইজে ভাল পায়, মই গাওঁ। সেইটোৱে কথা আৰু মানুহক ৰাইজক ঠগি আছে, আচলতে ৰাইজক ঠগি পইচা দি আছে, সেইটো বেয়া কথা। বিহুত অসমীয়া ৰাইজে আপোনাৰ পৰা কেনেকুৱা গীত পাব বুলি আপুনি কয়? বিহুটো আৰু মই বিহু এটা কৰি আছোঁ, মানে এতিয়া এই হোলীৰ গানটোত ব্যস্ত আছোঁ, গতিকে মানে কাম কৰিব পৰা নাই। এইটো অডিঅ' হৈ আছে, ভিডিঅ'টো কৰিম 8 তাৰিখৰ পৰা। হোলীৰ পিছত দিম কেনেকৈ ৰিলিজ আৰু এইটো বিহুৱে, মানে আমাৰ যিটো পৰম্পৰাগত বিহু আৰু জয়ন্ত চলোৱালে সংগ্ৰহ কৰি দিছে মোক। আপোনাৰ অনুষ্ঠানত বিশেষকৈ পৰম্পৰা গীতৰে সমাহাৰ লাভ কৰিব অসমৰ ৰাইজে, পাব এনেকুৱা? নিশ্চয় পাব। আৰু সেইটোও নহয় বোলে, এনেকুৱা কথা নহয়, মই ইমান এডামেনো নহয় বোলে অমুকৰ গান নাগাওঁ বা সেইটো নহয়। বা আমাৰ ধৰা হেৰাই যোৱা বহুত শিল্পী আছে, আজি নাই আমাৰ মাজত, তেওঁলোকৰ কিছুমান গান লৈছোঁ মই, আৰু মোৰ নিজৰ সৃষ্টিও আছে। আগত কিছুমান নুশুনা গান আছে, এতিয়া ভাইৰেল গানটোৰ পিছত শুনে, সেইবিলাক গানো গাম, সেইটোৱে আৰু।